নমস্কাৰ। আজি বেটা মাংস খাব মন গ'লে মাংস বনাবৰ কাৰণে কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো অকণমান গৰম হ'বলৈ দিয়াৰ পিছতে ইয়াত তেল দি দিছোঁ। তেল দিয়াৰ পিছতে ইয়াত অকণমান পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ। ৰঙা হোৱাৰ পিছতে ইয়াত হালধি অকণ দি দিছোঁ। মই তেলতে হালধি দি দিওঁ, নহ'লে অকণমান কেঁচা কেঁচা গোন্ধ পাওঁ। আৰু তাৰপিছতে মাংসকণ দি দিছোঁ। তাতে মাংসকণ ধুনীয়াকৈ ৰঙা হৈ যোৱাকৈ ভাজি ল'ম। ভাজি আছোঁ, মাংসকণ ধুনীয়াকৈ ভাজি লৈছোঁ। টাইটকৈ তাতে মই অকণমান এভৰিডে মছলাও এড কৰি দিম। আৰু মাংসকণ টাইটকৈ ভাজি লোৱাৰ পিছত ৰঙা হ'লেহে বেটাই খাই ভাল পায় মাংসবোৰ। সি মাংসটো টাইটকৈ খাই ভাল পায় আৰু সেইকাৰণে মই ধুনীয়াকৈ তাৰ কাৰণে মাংসকণ বনাই দিছোঁ। তাৰ চৰ্দি হৈ আছে, সেইকাৰণে সি বোলে মাংস খাব। মাংসখিনি ৰঙাকৈ ভাজি হোৱাৰ পিছতে তাত মই বিলাহী দি দিছোঁ। বিলাহীখিনি ধুনীয়াকৈ তাত মই এতিয়া ভাজি ল'ম। বিলাহীখিনি ধুনীয়াকৈ মাংসখিনিৰ লগত ধুনীয়াকৈ বিলাহীখিনি চাওকচোন ধুনীয়াকৈ সিজি হৈ গ'ল। বিলাহীখিনি ধুনীয়াকৈ ভাজি হোৱাৰ পিছতে তাত মই আলু দিম। আলু অলপ দি দিছোঁ। তাতে আলুখিনি এড কৰাৰ পিছতে মই অকণমান লৰাই দিছোঁ। তাতে লৰাই দি ধুনীয়াকৈ মিলাই দিছোঁ। তাতে মিলাই দিয়াৰ পিছত এডাল চাওকচোন কিবা এডাল পৰি গৈছিলে, কুটা এডাল। আৰু পাছফালে আমাৰ জুই ধৰা হয়, ঠাণ্ডা দিনত আমি জুই থওঁ, সেইকাৰণে জুই শালতে বনাইছোঁ মাংসকণ। আৰু চাওকচোন ধুনীয়াকৈ মিলাই দি ইয়াতে মই এতিয়া ঢাকনি দি দিছোঁ। তাৰপিছত আমাৰ মাংস ভাজি ৰেডি। আজিলৈ ইমানতে আহিছোঁ দেই, সকলোৱে ভালে থাকক, বাই।